প্ৰিয় বন্ধু বান্ধৱীসকল জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কোনটো ফলক সকলো ভিটামিনৰ উৎস বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল আম। আমত ভিটামিন আৰু খনিজ পদাৰ্থৰ পৰিমাণ বেছি। ই ভিটামিন চি আৰু এৰ অন্যতম চহকী উৎস। আম খালে স্বাস্থ্যৰ বাবে অবিশ্বাস্য উপকাৰ পোৱা যায়। এই গ্ৰীষ্মমণ্ডলীয় ফলটো সতেজভাৱে ৰসাল আৰু সুস্বাদু, লগতে কিছুমান অবিশ্বাস্য স্বাস্থ্যৰ উপকাৰৰ সৈতে জড়িত। পৰৱৰ্তী প্ৰশ্ন, কোনবোৰ ফলত প্ৰয়োজনীয় সকলো ভিটামিন থাকে? শুদ্ধ উত্তৰটো হ'ল ৰোগ প্ৰতিৰোধৰ বাবে চাইট্ৰাছ ফল আৰু জাম বিশেষভাৱে উপকাৰী ফল। প্ৰচুৰ ভিটামিন থকা ফলবোৰৰ শীৰ্ষত নেমু টেঙা, তাৰ পিছত ষ্ট্ৰবেৰী, কমলা, আমলখি আৰু গোলাপী বা ৰঙা আঙুৰ। পৰৱৰ্তী প্ৰশ্ন, কোনটো ফলত সৰ্বাধিক ভিটামিন থাকে? শুদ্ধ উত্তৰটো হ'ল ৰবাব টেঙা। আপুনি খাব পৰা আটাইতকৈ পুষ্টিকৰ ফলবোৰৰ ভিতৰত অন্যতম হৈছে ৰবাব টেঙা। ৰবাব টেঙা ভিটামিন চি, ভিটামিন এ আৰু পটাছিয়ামৰ দৰে পুষ্টিকৰ উপাদানেৰে উচ্চ হোৱাৰ পাছতো কম পৰিমাণৰ কেলৰি থকা ফলসমূহৰ ভিতৰত অন্যতম। পৰৱৰ্তী প্ৰশ্ন, কোনবিধ খাদ্যত ভিটামিন এ বেছি থাকে? শুদ্ধ উত্তৰটো হ'ল খাদ্যত প্ৰচুৰ পৰিমাণে ভিটামিন এ লিভাৰ, মাছ, কণী আৰু দুগ্ধজাত সামগ্ৰীত থাকে। এইবোৰৰ বাহিৰেও অন্য খাদ্য হ'ল সেউজীয়া শাক-পাচলি, কমলা আৰু হালধীয়া ৰঙৰ শাক-পাচলি, বিলাহীজাতীয় সামগ্ৰী, ফল-মূল আৰু কিছুমান উদ্ভিদজাতীয় তেল আদি। পৰৱৰ্তী প্ৰশ্ন, সূৰ্যৰ পোহৰত কোনটো ভিটামিন থাকে? শুদ্ধ উত্তৰ হ'ল কাৰিকৰীভাৱে ক'বলৈ গ'লে ৰ'দত ভিটামিন নাথাকে, কিন্তু আমি সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলে আমাৰ শৰীৰে হাড় আৰু ৰোগ প্ৰতিৰোধৰ ক্ষমতাৰ বাবে এক জটিল পুষ্টিকৰ উপাদান ভিটামিন ডি উৎপাদন কৰাত সহায় কৰিব পাৰে। সূৰ্যৰ পোহৰ ভিটামিন ডিৰ এটা উৎকৃষ্ট উৎস আৰু ইয়াক আনৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি ৰাখিব লাগে যাতে আপুনি পৰ্যাপ্ত পৰিমাণে ভিটামিন ডিৰ গ্ৰহণ কৰিব পাৰে। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশত মানুহে পকাৰে বনোৱা বিস্কুট খায়? শুদ্ধ উত্তৰটো হ'ল হাইটিৰ খাদ্য হিচাপে গণ্য কৰা হয় বোকা কুকিজ, গেলেট বা বনবন, আৰু ই হাইটিত বিশেষকৈ গৰ্ভাৱস্থাত ইয়াক খাবলৈ দিয়া হয়। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশৰ মানুহে মাটিৰ ৰুটি খায়? শুদ্ধ উত্তৰটো হ'ল সৰু দ্বীপৰাষ্ট্ৰ হাইটিয়ে আমদানিকৃত খাদ্যৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। যদিও দাম আকাশলংঘী হোৱাৰ লগে লগে কিছুমান হাইটিবাসীয়ে পেটৰ ভোকত মাটিৰ ৰুটি খাবলৈ বাধ্য হয়। মাটি, মাখন আৰু নিমখেৰে তৈয়াৰী কুকিজ ভোকৰ পৰম্পৰাগত ঔষধ, আনকি স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। মাটিত কেলছিয়ামৰ দৰে খনিজ পদাৰ্থ থাকে। পৰৱৰ্তী প্ৰশ্ন, মানুহৰ শৰীৰত কিমান লিটাৰ তেজ থাকে? শুদ্ধ উত্তৰটো হ'ল 5 লিটাৰ। ব্যক্তি এজনৰ ভিতৰত চলাচল কৰা তেজৰ পৰিমাণ তেওঁলোকৰ আকাৰ আৰু ওজনৰ ওপৰত নিৰ্ভৰ কৰে যদিও গড় প্ৰাপ্তবয়স্ক মানুহৰ প্ৰায় 5 লিটাৰ তেজ চলাচল কৰে। পুৰুষতকৈ মহিলাৰ তেজৰ পৰিমাণ কম হোৱাৰ প্ৰৱণতা থাকে, কিন্তু গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ তেজৰ পৰিমাণ প্ৰায় 50% বৃদ্ধি পায়। পৰৱৰ্তী প্ৰশ্ন, নিয়মিতভাৱে কফি খালে কোনটো ৰোগ হয়? শুদ্ধ উত্তৰটো হ'ল নিয়মিতভাৱে কফি খোৱাৰ ফলত হোৱা ৰোগসমূহ হ'ল টাইপ 2 ডায়েবেটিছ, যকৃতৰ ৰোগ, যকৃতৰ কেঞ্চাৰ আদিকে ধৰি হাৰ্ট এটেক আৰু হাৰ্ট ষ্ট্ৰোক। শেষ প্ৰশ্ন, কিহৰ ফলত মুখৰ কৰ্কট ৰোগ হয়? বন্ধুসকল, যদি আপুনি মোৰ ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডত প্ৰথমবাৰৰ বাবে আহিছে বা এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শুদ্ধ উত্তৰটো হ'ল বেছিভাগ মুখৰ কৰ্কট ৰোগ ধঁপাত সেৱন, মদ্যপান সেৱন বা দুয়োটাই সেৱন আৰু হিউমেন পেপিলোমা ভাইৰাছৰ সংক্ৰমণৰ বাবেও মুখত কৰ্কট ৰোগ হয়। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।